হয় লাওখ অভয়াৰণ্যৰ পৰা ওলাই হয় এটি ঢেকীয়াপতীয়া বাঘে জুৰিয়া থানাৰ অন্তৰ্গত কেইবাটা গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু ইতিমধ্যে 5জন লোকক আক্ৰমণ কৰি ঘূণীয়া কৰিছে আনহাতে এজন বনৰক্ষীকো ইতিমধ্যে ঘূণীয়া কৰিছে ডিঙত আৰু দেখা গৈছে এতিয়ালৈকে কিন্তু বন বিভাগে এই বাঘটো নিয়ন্ত্ৰণ আনিবলৈ ইমানেই চেষ্টা কৰিও কিন্তু সফল হ'ব পৰা নাই ড্ৰোন কেমেৰাত বাঘৰ যি দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তথাপিও কিন্তু বন বিভাগে দেখা গৈছে এতিয়ালৈকে এই বাঘটোক নিয়ন্ত্ৰণ কৰিব পৰা নাই যেহেতু লাওখ অভয়াৰণ্যত বানপানী ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমোৱাৰ পিছত দেখা গৈছে এই লাওখ অভয়াৰণ্যৰ পৰা এটা ঢেকীয়াপতীয়া বাঘ প্ৰথমতে জেঙনিত সোমাইছিলে আৰু জেঙনিত প্ৰথম দিনাখন 3জনকে লোকক আক্ৰমণ কৰি ঘূণীয়া কৰিছিলে আৰু ইয়াৰ পিছত প্ৰায় 6-7 দিন এই বাঘটো লুকাই আছিলে আৰু ইয়াৰ পিছতে পুঠিমাৰী অঞ্চলত এজন আব্দুল ৰেজাক নামৰ এজন কৃষকক পটল খেতিত কাম কৰি থকা অৱস্থাত আক্ৰমণ কৰি ঘূণীয়া কৰে আৰু এই বাঘটো আব্দুল ৰেজাকৰ মৰাপাট খেতিত আশ্ৰয় লৈছিলে আৰু গোটেই দিন বন বিভাগে চেষ্টা কৰিছিলে বাঘটো আবদ্ধ কৰিব অথবা খেদি পঠাবৰ কাৰণে কিন্তু সফল হ'ব পৰা নাই দুটাকেই জেচিবিৰে সেই খেতিটো মৰাপাট খেতিটো সম্পূৰ্ণ নষ্ট কৰাৰ পিছত সন্ধিয়াৰ পিছত বাঘটো অন্য ঠাইলৈ স্থানান্তৰিত হৈছিলে আৰু ইয়াৰ পিছত বিভিন্ন লোকে বিভিন্ন কথা ক'ব আৰম্ভ কৰিছিলে কিছু লোকে কৈছিলে বাঘটো বৰালিমাৰীত আছে 2 নম্বৰ বৰালিমাৰীত আছে কিছু লোকে কৈছে ডুমডুমিয়াত আছে আনহাতে কিছু লোকে কৈছে যে বলিকটীয়াত আছে কিন্তু ইয়াৰ এদিন পিছতে ঢিঙত বাঘটোৱে ঢিং কলেজৰ সমীপত আছিলে বাঘটো আৰু বন বিভাগৰ লোক তাত গৈছিল আৰু বন বিভাগৰ লোকক আক্ৰমণ কৰি ঘূণীয়া কৰিছিলে কিন্তু এতিয়া কথা হ'ল এই বাঘটো আজি প্ৰায় 15 দিন ধৰি এই অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে জুৰিয়া ঢিং অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে তথাপিও কিয় বন বিভাগে এই বাঘটোক নিয়ন্ত্ৰণ কৰিব পৰা নাই ইয়াৰ বন বিভাগৰ বিফলতা নে অন্য কিবা সেয়া ৰাইজে প্ৰশ্ন কৰিছে এতিয়া যেহেতু দেখা গ'ল ঢিঙত বৰ্তমানো সেই বাঘটো ঢিঙত অৱস্থান কৰিছে আৰু বন বিভাগৰ লোক প্ৰথম দিনাখন যিহেতু ঢিঙত গৈছিলে গৈ বহুত চেষ্টা কৰিছিলে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বাঘটোক আবদ্ধ কৰিবৰ কাৰণে সক্ষম হোৱা নাই আজিও দেখা গৈছে ইতিমধ্যে বন বিভাগৰ লোক ঢিঙলৈ ৰাওনা হৈছে কিন্তু এতিয়াও বৰালিমাৰী পুঠিমাৰী জেঙনি কলাডুবা আদি অঞ্চলত বাঘৰ সন্ত্ৰাসৰ কাৰণে আচলতে পুৱা সন্ধিয়াতে বজাৰ সমাৰ আচলতে বন্ধ কৰি লোকসমূহ ঘৰমুৱা হ'ব আৰম্ভ কৰে কাৰণ এই বাঘৰ ভয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ